সমষ্টি উন্নয়ন কমিটি ডেইলি একবারে জলেশ্বর থেকে আরম্ভ করে গেছি যে অন্য কিছু না পরের সমস্যার ভিতরে আমরা যেগুলো চিনাক্ত করছি যে আপনার বস্তুই টেক আপ করছি আমরা সমষ্টি উন্নয়ন কমিটির যেটা এনজিও সেই এনজিও এই পানিটা যাওয়ার পরে প্রত্যেকটা গ্রামের নাম নিয়ে প্রত্যেকটা জিপির নাম নিয়ে আমরা সরকারকে চাওক এই বানাক্ৰান্ত অঞ্চলত যে মই আহি খুব আহিছো ভাল লগাৰ কাৰণে আহিছো এইটো নহয় ময়ো বানাক্ৰান্ত অঞ্চলৰে এজন ল'ৰা সৰুৰ পৰা আমি বান দেখিছো বানত মানুহখিনিৰ কষ্ট হয় বিশেষকৈ ল'ৰা ছোৱালী মহিলা মানুহ গৰু ছাগলী পোহনীয়া জন্তু ইত্যাদিৰ খুব কষ্ট হয় আৰু মানুহৰ ক্ষতি হয় এই ক্ষতিখিনি সৰজমিন তদন্ত কৰাৰ কাৰণে কোনটো এৰিয়াত মানুহবোৰ কেনেকৈ আছে কেনেকৈ কষ্টৰে সৈতে জীয়াই আছে সেই মানুহখিনিৰ কষ্টৰ সমভাগী হোৱাৰ কাৰণে সমবেদনা জনোৱাৰ কাৰণে আমাৰ এই সজাতি দলটো মোৰ নেতৃত্বত আমি জলেশ্বৰ সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল বিশেষকৈ চৰ অঞ্চলবিলাকত আমি ভ্ৰমণ কৰি আছো এতিয়া আমাৰ জলেশ্বৰ সমষ্টি উন্নয়ন কমিটিৰ ফালৰ পৰা আৰু গোৱালপাৰা জিলা কংগ্ৰেছৰ যৌথ দাবী আমাৰ মানুহখিনি যিখিনি বানাক্ৰান্ত এই মানুহখিনিৰ খাদ্য শস্যৰ যোগান ধৰিব লাগে খোৱা পানীৰ যোগান ধৰিব লাগে এই বানপানী কমি যোৱাৰ সময়ত যিটো বেমাৰ আজাৰৰ সৃষ্টি হয় সেই বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে ফিনাইল ফিটকিৰি যিখিনি ব্যৱস্থা চৰকাৰে ল'ব লাগে সেই ব্যৱস্থাখিনি সোনকালে ল'ব লাগে আৰু এই বছৰে নহয় এইটো হ'ল ক্ৰনিক ডিচিজনৰ নিচিনা যেনেকুৱা এই বানপানীটো চৰাঞ্চলত প্ৰত্যেক বছৰে হ'ব গতিকে আমি চৰকাৰক আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছো যাতে চৰকাৰে বিভিন্ন অঞ্চলত কোটি কোটি টকাৰ ৰাস্তা ঘাট কৰে কোটি কোটি টকাৰ স্কিম দিয়ে তাৰ এটা সামান্য অংশ এই 20% শতকৰা 20% মানুহ জলেশ্বৰ সমষ্টিৰ যিখিনি মানুহ চৰত বাস কৰে এই চৰত বাস কৰা মানুহখিনিৰ এই 20% মানুহখিনিৰ কাৰণে স্পেশাল স্যাংচন দি কমেও এটা বৈজ্ঞানিক পদ্ধতিৰে প্ৰত্যেকটো পঞ্চায়ত 10 বিঘা মাটি কনসিডাৰ কৰি ৰেষ্ট প্লাটফৰ্ম আজিৰ লেভেলত যিটো বাৰিষা হৈছে তাৰ পৰা কমেও 5 ফুট ওখকৈ দি এটা সাইডত গৰু ছাগলী থকাকৈ আৰু এটা সাইডত মানুহ মহিলা থকাকৈ লেট্ৰিন পার্মানেন্ট লেট্ৰিনৰ ব্যৱস্থা কৰি মানুহখিনিক থকাৰ কাৰণে যাতে ব্যৱস্থা কৰে যাতে এইটো ইমিডিয়েট বাৰিষা শেষ হোৱাৰ পিছৰ পৰাই চৰকাৰে সৰজমিন তদন্ত কৰি কামটো আৰম্ভ কৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত আমাৰ দাবী আৰু অনুৰোধ জনাইছো আপোনালোকৰ ৰাইজৰ বাবে চাওক এনজিঅ'ৰ ফালৰ পৰা বানাক্ৰান্ত ৰাইজৰ কাৰণে সাহায্য বুলি নহয় আমি আহিছো ইয়াত সৰু সৰু ল'ৰা ছোৱালী আছে মহিলা আছে বৃদ্ধ মানুহ আছে সেই মানুহখিনিক দেখা কৰাৰ কাৰণে আহিছো আমাৰ যিখিনি শক্তি আৰু সামৰ্থ্য তাৰ মাজত আমি যিখিনি পাৰিছো আমি আপোনালোকক কোৱান্টিটি নকওঁ মানুহখিনিক অপমান কৰা হ'ব কিন্তু ল'ৰা ছোৱালীৰ খাদ্য আৰু মানুহৰ ফাষ্ট ফুড হিচাপে গাঁৱত যিটো চিৰা আৰু মুড়িৰ ব্যৱস্থা কৰা হয় তাৰ কাৰণে যিখিনি আমাৰ সামৰ্থ্য সেই হিচাপে আমি লৈ আনি বিতৰণ কৰিছো দেখা গৈছে ৰাইজৰ মাজত ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰিছে যে চৰকাৰী বিভাগৰ ফালৰ পৰা তেওঁলোকৰ পৰ্যাপ্ত সাহায্য পোৱা নাই এই ক্ষেত্ৰত আপুনি কি ক'ব তেখেতসকলে কিয় ক'ব আমিও কৈছো পৰ্যাপ্ত যাক কয় কমেও জুন মাহ আৰু জুলাই মাহ খোৱাৰ কাৰণে যিখিনি মানুহৰ খাদ্য সামগ্ৰীৰ দৰকাৰ সেইটোতো দিয়া নাই মাত্ৰ শুনামতে 2 দিন আৰু 3 দিনৰ খাব পৰা খাদ্য সামগ্ৰী দিছে আমি ভাল পাইছো আমি চৰকাৰক অনুৰোধ জনাম যে আৰু পৰৱৰ্তী সময়ত মানুহবোৰে যাতে জুলাই মাহটো আকৌতো বানপানী হ'ব গতিকে সেই বানপানীৰ প্ৰতি লক্ষ্য কৰি জুলাই মাহটো চলিব পৰাকৈ প্ৰত্যেকটা ফেমিলিক কমেও 1 কুইণ্টেলকৈ চাউল দিয়াৰ ব্যৱস্থা কৰে 20 কিলোকৈ দালি 10 কিলো নিমখ 5 কিলো মিঠাতেল এইখিনি দি যাতে মানুহৰ এটা মাহ কমেও থকা আৰু খোৱাৰ চিন্তাটো দূৰ হয় এই দাবী আমি চৰকাৰৰ ওচৰত জনাইছো এইবিলাক চৰত গৈছিলো যে তাত খাৰা হোৱা জাগা মানুহ নাওত আমিও নাও এনেকুৱা অৱস্থা হৈছিল তাৰ কাৰণে এতিয়া অলপ ভাল লাগিছে কিন্তু আমি আহিছো